ইয়াৰ পৰা যাব লাগিব মই 18 মিনিটত 7.5 কিলোমিটাৰ আৰু এতিয়া সময় হৈছে 8টা আৰু মই গৈ আছোঁ জগন্নাথ টেম্পল তাৰ পৰা যাম ডাইৰেক্ট চিধা ঘৰত সময় হৈছে এতিয়া পুৰা 8টা তো ইয়াৰ পৰা 18 মিনিট তাতে লাগিব তাৰ পৰা লোকেশ্যন মাৰি দিম ঘৰত আৰু চিধা ঘৰ ডিব্ৰুগড় পৰা বিদায় দিলোঁ আজি আৰু হেপী ৰিপাব্লিক ডে তো মোৰ যাত্ৰা লেফ্ট চাইডে আছিল ৰাস্তাটো গৰু চাওক ডিব্ৰুগড় এখন মেইন টাউনতে আছোঁ মই ইয়াৰ পৰা জগন্নাথ টেম্পল ডিব্ৰুগড় আহি যদি মই জগন্নাথ টেম্পল নাযাওঁ তেতিয়াহ'লে বেয়া হ'ব কথাটো তো আজি ৰবিবাৰ আজি ছানডে 26 জানুৱাৰী তো আজি বেছি ভিৰ ভাৰ জাম তাম হ'ব নালাগে মোৰ হিচাপত গৈ চাওঁ ৰ'বচোন গৈ মানে কি আৰু এই চিটিখিনি পাৰ হৈ ওলাই দিব পাৰিলে আৰু মোৰ টেনশ্যন নাই সেইফালে খালিয়ে পাম ৰাস্তা আৰু এনেও আজি বেছি গাড়ী মটৰ নাথাকিব তেল আছে গাড়ী তেল ভৰাই লৈছিলোঁ ফুল তেল আছিল ফুল তেল নহয় কালি 2500 টকাৰ ভৰাইছিলোঁ আৰু 2500 টকাৰ আছে এতিয়া মোৰ হিচাপত এইখিনি তেলেদি মই মিনিমাম 9 গাঁও পাম তো গৈ থাকোঁ আৰু গা পা নোধোৱাকৈ আহিছোঁ আজিও ঠাণ্ডাত কোনে গা ধুই থাকে নহয় এইটো নিজৰ দেহা একদম কষ্ট দিব নালাগে ন আৰু এইকেইজন যে ল'ৰা গৈ আছে মুখত কিবা আঁকি লৈছে লৈ দৌৰি আছে দেখোন 3জন মানে আৰু ইয়াতে ফ্লেগ হোষ্টিং কৰি আছে এই ৰাস্তাটোতে মই যিটো ৰাস্তাদি গৈ আছোঁ এই ৰাস্তাটো মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰ আছিল আমাৰ এক্সিএম তো আই লাভ ডিব্ৰুগড় চহৰখন ধুনীয়া আছে দেই মিছা নকওঁ মই ডাঙৰো আছে ধুনীয়াও আছে এইখিনি মানে গুৱাহাটীৰ উজান বজাৰ টাইপ জেগা মানে ঠাণ্ডা একদম গছ গছনি সৰু সুৰা দুখন এখন পাৰ্ক আছে ঘৰবোৰ ধুনীয়া ইফাল সিফাল ছাইডত আছে এইটো ৰাস্তা আছিলে এইটো ৰাস্তা কিবা বন্ধ কৰি থৈ দিছে নেকি তাৰ কাৰণে এইটোতো ঘূৰিব লাগিব ইফালে সেইটো ৰং চাইডেদি অলপ যাব লাগিব আৰু বাইককেইটা আকৌ বেলেগ দেই কোনোবা আহিব চাগে ইয়াতে সেইকাৰণে ইফালেদি আহিব দিছে গাড়ী ৰাখিব লাগিব মই ইয়াতে তাৰপিছত পাৰ হৈ যাব লাগিব ইফালে মানে বহুত আগেদি ঘূৰি আনিব লাগিব ভালে হৈছে ইফালেদি ৰং চাইড হৈ গুচি যাম যোৱাৰ টাইমত সেইটোৱে জগন্নাথ মন্দিৰ ডিব্ৰুগড়ৰ আহিছোঁ যিহেতু এটা সেৱা লৈ গ'লে ভাল লাগে মনটো ইমান দূৰ যাম দেখা কৰি যাওঁ এবাৰ মন্দিৰৰ বাহিৰত ইণ্ডিয়ান ফ্লেগ মোৰ মন্দিৰ দৰ্শন কৰোঁতে বেছি টাইম নালাগিল বাহিৰৰ পৰা সেৱা লৈ আহিলোঁ গা নোধোৱাকৈ আহি পবিত্ৰ যে অপবিত্ৰ কৰিব ইচ্ছা নাই সেইকাৰণে বাহিৰৰ পৰা এটা সেৱা লৈ গুচি আহিলোঁ আৰু এতিয়া গাড়ী ৰাস্তাত থৈছে সেইপাৰে মানে ইয়াতে কিবা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে ন অলপ আগত ফিল্ড এখন আছে তাতে আহিছে তো এইফালে ৰাস্তাটো সোমাব দিয়া নাই তো ৰং চাইডেও সোমাব দিছে ৰং চাইডেও সোমাব দিওঁতে মোৰে ভাল হৈছে বাৰু গাড়ীখনক ঘূৰাই পেলাই জেগাত থৈ দিছোঁ এতিয়া ডাইৰেক্ট মই গুৱাহাটী যাম আৰু ক'তো ৰখাৰখি চিষ্টেম নাই নাজানো কিমান কিলোমিটাৰ চাই ল'ব লাগিব মেপত এনেতো ৰাস্তাৰ কোনো প্ৰব্লেম নাই কিন্তু কিমান কিলোমিটাৰ সেইটো জানিবৰ কাৰণে লোকেশ্যনটো চাব লাগিব তাৰ পৰা একো খোৱা নাই পানীয়ে খাই আছোঁ পানীয়ে খাই থাকিম আজি এইটো ৰাস্তা পুৰা খালী কৰি দিছে দেখিছে গাড়ী সোমাব দিয়া নাই আৰু মোৰ গাড়ী সেইখন পাৰ্ক কৰি থৈ দিছোঁ তাতে আচ্ছা ইয়াতে CM আহিব CM তো সেইটো কাৰণে ৰাস্তা ব্লক কৰি থৈছে সৰ্বানন্দ সোণোৱাল নহয় মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব ইয়াতে সেইকাৰণে ব্লক কৰি থৈছে আৰু মই লোকেশ্যনটো চাই লওঁ গুৱাহাটীলৈকে কিমান কিলোমিটাৰ দেখায় তো কিমান টাইমত পাম সেইটোও গম পাই যাম ইয়াতে ডাইৰেক্ট মই গুৱাহাটী মাৰি দিওঁ এই গুৱাহাটী লোকেশ্যন মাৰোঁতে ক'লৈকে দেখাই গম পায় নাই আপোনালোকে উজান বজাৰলৈকে নহয় এই হাইকোৰ্টলৈকে দেখায় 8 ঘণ্টা 55 মিনিট লাগিব 437 কিলোমিটাৰ আছে তো এইটোৰ লোকেশ্যন চাব লগা মোৰ কোনো দৰকাৰ নাই ইয়াক ষ্টপ কৰি দি মজাকৈ মিউজিক লগাম তো চলতে হে ইয়াৰ আছে গুৱাহাটী তাক এই জেগাডোখৰত আহিব CM ফ'কাছ কৰা ভাই ক'ৰবাত ফ'কাছ কৰে ক'ৰবাত কৰিব লাগিলে কেমেৰাটো মোৰ 76 গণৰাজ্য দিৱস 2025 ইয়াতে আহিব ফুল টাইট ছিকিউৰিটি
গোটেই ৰাস্তা পুৰা আৰ্মি পুলিচ ভৰ্তি আহিব মানে কি আহিছে চাগে চিএম সেইটো কাৰণে চাগে এইবোৰ গাড়ী এইবোৰ দেখা পাইছে যে ভাই ইফালে কি কুঁৱলী দিছে দেখিছেনে একো দেখা নোপোৱা কুঁৱলী দিছে ভাই সেইফালে কুঁৱলী পোৱা নাই এইফালে কুঁৱলী চাওকচোন ঠিকে আছে বৰফ পৰিব লাগে ভাল লাগে বঢ়িয়া আৰু ৰাতিপুৱা যিটো এনাৰ্জি থাকে ন গাড়ী চলোৱা সেইটো এনাৰ্জিতে যদি যিমান দবাব পাৰে দবাই ল'ব লাগিব আৰু গাড়ী তাৰপিছত লাহে লাহে 11টামান বাজিব ৰ'দ ওলাব তেতিয়া আৰু লাহে লাহে ইচ্ছা নোযোৱা হ'ব গাড়ী চলাব তো সেইকাৰণে ৰাতিপুৱাৰ সময়খিনিত পূৰা দবাই ল'ব লাগে গাড়ী মোৰ উঠোঁতে দেৰি হ'ল 6টামান বজাতে মই ওলাই যাব লাগিছিল তেতিয়াহ'লে এইখিনিৰ পৰা মই যোৰহাট পাৰ হৈ গ'লো হ'ব একো নাই তথাপিও আৰু যেতিয়া অহা যায় ন ৰিটাৰ্ণ মানে যেতিয়া আমি আহি থাকোঁ ন ক'ৰবাত এটা ট্ৰিপত তেতিয়া ভাল লাগে যেতিয়া আকৌ ৰিটাৰ্ণ গুচি যাব লগা হয় ন তেতিয়া কিবা লাগে গাড়ী চলাব কিবা লাগে চলাব ইচ্ছা নোযোৱা হৈ যায় সেইটো এটা চিৰিয়াছলি একদম খাতৰা কুঁৱলী দিছে কেমেৰাত কিমান দেখা পাইছে গম পোৱা নাই মই কিন্তু প্ৰায় ঠিকে দেখা পাইছোঁ কুঁৱলীৰ কাৰণে একো দেখা পোৱা নাই ওচৰত আহিলে ধৰিব পাৰে সেইকাৰণে স্পীডটো কমাই দিছোঁ এতিয়া 60 মানত গৈ আছোঁ কাৰণ ৰাস্তাওতো বনাই আছে ন দেখিছেনে কি কুঁৱলী দিছে গাড়ী চাড়ী আহিলে কেনেকৈ দেখা পাম আগফালৰ পৰা বেটে মই ভবা নাই এনেকুৱা কুঁৱলী পাম বুলি চাওকচোন ৰাতিপুৱা এতিয়া 8:46 হৈছে 8:46 মই এনেকুৱা কুঁৱলী পাম বুলি মই এক্সপেক্ট কৰা নাছিলোঁ দেই এতিয়া দুজনী ক'ত গৈ আছে খোজকাঢ়ি এই কুঁৱলী এইটো এটা প্ৰব্লেম নেশ্যনেল হাইৱেবোৰত ন ঘপককৈ গৰু আহি যায় তো আহি আৰু কিমান চলালোঁ মই 9:29 হ'ল চলালোঁ 100 কিলোমিটাৰ চলালোঁ আৰু চাওঁ মই এতিয়ালৈ একো খোৱা নাই চাই লওঁ যোৰহাট মানত ক'ৰবাত যদি পাওঁ ভাতটো দবাই ল'ম গাহৰি দি কাৰণ ইফালে আমাৰ অসমতে বুলি ক'ব লাগিব আমাৰ অসমত ন খোৱাৰ অভাৱ নাই পাবই ৰাস্তাৰ ঠিক একদম নেশ্যনেল হাইৱেৰ ওচৰতে ধুনীয়াকৈ বনাই একদম ফ্ৰেছ খানা যিবোৰ এই সৰু সৰু ৰেষ্টুৰেণ্ট আছে সেইবোৰত ফ্ৰেছ খানা পাই টিপ টপ বজাই দিয়ক আৰু প্ৰব্লেম নাই কাৰণ সেইবোৰৰ মানে ফ্ৰেছ মানে কি গম পাইছে না আজিৰটো আজি বনাই ফ্ৰিজ চিষ্টেম নাই সিহঁতৰ ফ্ৰিজ চিষ্টেম তো পাম ক'ৰবাত এনেকুৱা খানা পালে দবাই দিম আৰু সেইকাৰণে মই এতিয়া সোমাই গ'লোঁ শিৱসাগৰ ডিষ্ট্ৰিক্ট শিৱসাগৰ ডিষ্ট্ৰিক্ট সোমালোঁ দিয়ক গাইজ চাওক একো ক'বও নোৱাৰোঁ বেলেগৰ হেৰি জেগা এই বুলেৰো খানাৰ কাৰণে 10 মিনিটমান ৰখিলোঁ মানুহ বহি আছে তথাপিও গাড়ীখন চাইড দিয়া নাই এই গাড়ীবোৰ ওলাই যাব পৰা নাই কি হ'ব কমন চেঞ্চ বোলা বস্তুৱে নাই মানুহবোৰ এই চাওকচোন বহি আছে তাতে অলপমান আগুৱাই দিলে গাড়ীবিলাক আৰামছে গুচি যাব পাৰে আৰু এনেকৈ ছানডে ন আজি নেশ্যনেল হাইৱেৰ ওচৰত ধেৰ মাৰ্কেট বহে এনেকৈ চব্জি মাৰ্কেট আৰু লেফ্ট ছাইডে যায় আপোনাৰ শিৱসাগৰ টাউন এইফালেদি সোমাই যাব লাগে তো শিৱসাগৰ টাউন হয় দিয়ক শিৱসাগৰ আৰু যোৰহাট যাব লাগিলে মানে গুৱাহাটী যাব লাগিলে চিধা জুবিনদাৰ প্ৰগ্ৰেম আজি ইয়াতে আছে নেকি আজি নহয় কালি এইখন চাওক কালি আছে দীপলিনা জুবিনদা আৰু আৰ্চিজ বৰপাত্ৰ গোটেইবোৰ আছে আৰু শিৱসাগৰত কিন্তু প্ৰগ্ৰেম হৈয়ে থাকে বহুত টাইমৰ মূৰত এক জেগাত ৰখিছোঁ আহি উপায় নাই আৰু কিমান চলাব গাটো অলপ বেয়া লাগিছে মানে শিৱসাগৰ পাৰ হৈ আহিছোঁ এইখিনি কি বা কয় এই যিটো নিটো এণ্টাৰপ্ৰাইজত চাহ একাপ খাই যাম মাছ পেটিছ এটা আৰু চাহ এটা তালৈ যোৱাকালি মই যি জেগাত গৈছিলোঁ তো সেই জেগাৰ পৰা ভয়কৈ আহিলোঁ এতিয়া য'ত যাই আছোঁ সেই জেগাতে বোলে বম ফুটিলে মানে কথাটো কি গম পায় না মই কালি গৈছিলোঁ সেইফালে কাকো পথাৰৰ ফালে তো এই তিনিচুকীয়াৰ ফালে সেইফালে মানে ভয়কৈ গৈছিলোঁ ঠিক আছে বম চম ফুটে বুলি কিবা হয় বুলি কিন্তু সেইফালে একো নাই হাই হুলস্থুল একো নাই এতিয়া গুৱাহাটীতে বোলে 2টা বম ফুটিলে মই ৰাতিপুৱা এইমাত্ৰ চাহ খাব সময়তে নিউজটো চালোঁ তো তাতে গম পালোঁ সেইফালে 2টা বম ফুটিলে ভাই চাহাব তো মই ইয়াতে চাহ এটা খাই লৈ ওলাইছোঁ এতিয়া আৰু ক'তো ৰখিব লগা আছে বাৰু ভাত খোৱা নাই
ৰাতিপুৱা ইমান ৰাতিপুৱা ভাত খাই ল'লে না আৰু গেল গেথো লাগে গাটো, সেইকাৰণে খোৱা নাই। এতিয়া আৰামছে লাহে লাহে যাই থাকোঁ আৰু। এতিয়া জাৰ্ণি যোৰহাট পোৱাই নাই, বহুত দূৰ আছে বহুত দূৰ আছে। এইফালে যায় যোৰহাট টাউন আৰু এইফালে যায় নেশ্যনেল হাইৱে ডাইৰেক্ট গুৱাহাটীৰ ফালে। গাড়ীৰ অৱস্থা দেখিছেনে? ORSৰ পেকেট খাই মই আহি আছোঁ ইমান টাইমৰ পৰা। এই বেগ ইয়াতে থৈছিলোঁ, ব্ৰেক মাৰোঁতে তাতে পৰিছে যায়। এই পেকেট, এইবোৰ পেকেট, পানী বটল এইবোৰ নাই, ক'ৰবাত জংঘলত ডাষ্টবিনত পেলাব লাগিব। আৰু মই আহি পালোঁ ক'ত গম পানে? দেখাইছোঁ, কাজিৰঙা সোমাই গ'লোঁ। কিমান মিনিটত জানেনে? এতিয়া হৈছে 12:51। কাজিৰঙা নেশ্যনেল পাৰ্কত এণ্ট্ৰি মাৰি দিলোঁ আৰু ইয়াৰ পৰা স্পীড লিমিট আছে ইয়াতে। তো অলপ হালকা হৈ লওঁ, অলপ হালকা মানে কি আৰু অলপ ৰখি লওঁ, কঁকালখন চিধা কৰি লওঁ। আৰু গাড়ী কিন্তু দৌৰিছে দেই ভাই, গাড়ী ৱেগনাৰ হ'ব পাৰে, কাম দিছে কিন্তু পূৰা। ক'তো দাগি চাগি একো লগা নাই বাৰু, টিপটপ দৌৰাইছোঁ 190। গাড়ী চাফ কৰিব লাগিব, ধুব লাগিব ঘৰত গৈ। চালা এখন বাইক লোৱাতকৈ মই এখন গাড়ী লৈ ন বহুত ভাল কাম কৰিছোঁ ৰে। বাম্পাৰটো খালি অলপ উঠিছে, কিয় কৈছোঁ গম পাই নাই? ছেম মাইলেজত মই বহুত দূৰ ঘূৰি আহিলোঁ, মোটামুটি 1000 কিলোমিটাৰ চলালোৱে বৰ্তমান 20 মাইলেজ দি আছে। যদি মই ৰয়েল এনফিল্ড এখন ল'লোঁ হয় 20 দিলে হয়। তো এতিয়া যাই থাকোঁ ইয়াৰ পৰা মোটামুটি 5 মিনিটমান এনে খাৰা হ'লোঁ, খাৰা হৈ যাই থাকোঁ, জেকেটটো খুলি লওঁ। গাইছ কাজিৰঙাত ন এইটো লিখা আছে যে 40ৰ ওপৰত গ'লে স্পীড লিমিটটো ধৰি লয় আৰু ফাইন কাটি দিয়ে লগ। তো স্পীড লিমিটটো মেইনটেইন কৰি চলিব, 40ৰ ওপৰত নাযাব, ঠিক আছে? মানুহবিলাকে কি কৰে, এনেও যাব নালাগে, মানুহবিলাকে কি কৰে সেইটো ক্ৰছ হৈ অলপ দূৰ যোৱাৰ পিছত আৰু স্পীডটো বঢ়াই দিয়ে। ময়ো দিওঁ বাৰু, সেইটো মিছা নকওঁ, কোনেনো যাই থাকিব ইমান লাহে লাহে। কিন্তু সাৱধান মানে গাড়ী চলাওঁতে, যদি 40ৰ ওপৰত গুচি যায় ন তেতিয়া ফাইনটো ভৰিব লাগিব পাৰে। তো সাৱধানে চলাব আৰু। গাড়ীত পেট্ৰল অলপ কম আছে, তো ভৰাই লোৱাটো ইয়াতে ভাল হ'ব নেকি? মানে আগত আৰু পেট্ৰল পাম্প নাপালে দিগদাৰ হ'ব। আগততো পালেও নাপালেও মানে ইয়াতে সুবিধা আছে, মই অলপ পেট্ৰল ভৰাই লওঁ। 3ডাল খুঁটি আছে, 3ডাল খুঁটিত মই মোটামুটি 120 কিলোমিটাৰমান চলিব। তো মোৰ জাৰ্ণি আৰু ইয়াৰ পৰা 240-60 মান আছেই। তো ৰিক্স লেনেকা নেকি বিলকুলি, আৰু সেইকাৰণে ইয়াতে তেলটো ভৰাই লওঁ অলপ। ওচৰতে যিহেতু পেট্ৰল পাম্প পাই গ'লোঁ, তেলটো ভৰাই পেলাই লাহে লাহে যাতে কৰোঁ। মই বালেশ্বৰ ধাবা এখন বিচাৰিছিলোঁ, পোৱা নাই। তো তাতে মানে ভাল খানা পায়, লগৰকেইজনে ইনফৰ্মেশ্যনটো দিছিল, তাতে বোলে ধুনীয়া খানা পায়। তো বালেশ্বৰ ধাবা মই বিচাৰি নাপালোঁ, বুজিছেনে? তো এতিয়া যাব লাগিব আৰু চিধা, ক'ত পাওঁ কি পাওঁ চাম আৰু পিছত। ভাই এইটো কি পেট্ৰল পাম্পত সোমালোঁ মই, ইমান টাইম ৰখিব লগা হৈছে। মোটামুটি 5 মিনিট মানে এই লাইনতে ৰখিলোঁ। 98 আহি এখন ধাবা পাইছোঁ ৰ'বচোন, বালেশ্বৰ হোটেল। বালেশ্বৰে পালোঁ দেখোন, এই মজা। মোক এই হোটেলখন ৰেকমেণ্ড কৰিছিলে মোৰ লগৰ এজনে, আৰু মই আপোনালোকক ৰিকমেণ্ড কৰিছোঁ এইখন হোটেলত নাহিব নেক্সট টাইম। ভাই আমাক লাগে অসমীয়া থালি বা দালি চব্জি ভাত এনেকুৱা টাইপ লাগে। ইয়াতে দালি পাব কিন্তু টেষ্ট নাপাব, আৰু চব্জি পাব টেষ্ট নাপাব, ভাজি পাব একো টেষ্ট নাপাব। নামটো হ'ল বালেশ্বৰ হোটেল। এইটো ঠিক বুঢ়ীমা মন্দিৰটো, কাজিৰঙাৰ ফালৰ পৰা আহিলে বুঢ়ীমা মন্দিৰটো নাপতে পাব। তো খাই একেবাৰে টেষ্ট নাপালোঁ, যি নহওক বাৰু অলপমান খাই ল'লোঁ আৰু কিবাকৈ। তো এতিয়া ইয়াৰ পৰা যাই থাকোঁ আৰু। সময় বেটেৰী ঘড়ী মৰি গ'ল নেকি? কালি ফুল চাৰ্জ দিছিলোঁ মই, এটা সময় 2টাই হ'ল দিয়ক। গাড়ী ৰাখিছে মোৰ পিছত, এতিয়া ওলাম কেনেকৈ মই ইয়াৰ পৰা? এইফালে লেফ্ট চাইডে এখন গাড়ী আছে, ৰাইট চাইডে এখন আছে, আৰু এইখন চালা পিছতে লগাই থৈ গৈছে। মই এতিয়া বেক কৰি কিবাকৈ ওলাওঁ আৰু। হোটেলখন বিচাৰি আহিয়ে মই ইমান টাইম পালোঁ, ইমান দেৰি কৰি দিলোঁ, 2টা বজাই দিলোঁ ৰে। এক জেগাত ৰখিম, ধুনীয়াকৈ চাহ একাপ খাম, বেছি দূৰত নহয় ৰ'ব, কাজিৰঙা পাৰ হৈয়ে পায়। এখন ধুনীয়া চাহৰ হোটেল আছে, সেইখনত আহিব, সেইখনত মই দেখাই আছোঁ ৰ'ব। গাইজ একদম ওচৰতে গড় আছে ৰ'ব, চাবিটো ক'ত থ'লোঁ মই গাড়ী, একদম ওচৰতে গড় আছে, মই দেখাই আছোঁ ৰাস্তাটো পাৰ হৈ। মই ভাবিছোঁ গাড়ীবোৰ কিয় ৰখিছে।
যাওঁ গাইজ, যাওঁ অলপ জলদিয়ে যাওঁ। গড় দেখিছে ওচৰতে আহিছিল একদম, এইকেইটা বহুতকেইটা আছে ভাই। আগতে গড় চৰ একো দেখা পোৱা নাছিলোঁ সেই নেশ্যনেল হাইৱেত, এতিয়া গড় চৰ লগালে গড় চৰ এতিয়া বহুত দেখা পায় সেই এইফালে দি আহিলে। হা খালি বাঘ আৰু সিংহ দেখা পালেও ভাল লাগিল হয়। দেখিছেনে এইবোৰ বহুত আছে, 5-6টামান দেখিলোঁ মই এতিয়ালৈকে। চাউৰ পাছত আৰু আছেনে? এইটো চা, এইটো মহ চাগে। ফাইনেলি মই আহি পাই গ'লোঁ ৰহাত টোল গেট। দেখিছে 3:53 পাই গৈছোঁ। কাজিৰঙাত কিমান ওলাইছোঁ? 2টা বজাত ওলাইছিলোঁ কাজিৰঙাৰ পৰা, আৰু 1 মিনিট এই গ্লাছখন চাফা কৰিবৰ কাৰণে 5 মিনিটমান ৰখিছিলোঁ। তাৰপিছত আৰু ৰখা নাই, এতিয়া ডাইৰেক্ট আহি গ'লোঁ। 3:54 মই পাই গ'লোঁ ৰহা টোল গেট। ইয়াৰ পৰা 5:15 মই পাই যাম খানাপাৰা, গেৰাণ্টি। ইয়াতে পইচাটো দি লওঁ, ইয়াতে কাটক ভাই, কাটক। তো ইয়াৰ পৰা যাই থাকোঁ। ৰাস্তা মজা, গাড়ী চলাই মজা লাগিছে, দবাই মজা লাগিছে। 190 এনেকৈ আহি আছোঁ কণ্টিনিউ। সেইফালে আৰু মজা আছিল। ইয়াৰ পৰা অলপ বেয়া মানে, কি জানে, এনেকুৱা টাইপ। তো এনেকুৱা টাইপত গাড়ী চলাই ভাল নালাগে। এই বেগ চেগ পিছফালে ৰখাবিলাক ওপৰত জঁপিয়াই যায়, আকৌ তলত পৰে। তো ইহঁতেও ভাবে কি কৰি আছে আমাৰ লগত। তো যা নহওক 80 মানত যাব লাগিব। আৰু মই যেতিয়া এনেকৈ অকলে জাৰ্ণি কৰোঁ ন, কেতিয়াবা বৰিং লাগিলে মই কৰোঁ কি, এই লগৰ যিমানবোৰ আছে ন, এই ফোনটো লগাওঁ, চবকে কামোৰ দিওঁ, ভাল কামোৰ দিওঁ। পাই শাস্তি সিহঁতক, ফোনটো ৰাখিব নোৱাৰে, এতিয়া বেয়াকৈ গালি দিব নোৱাৰে। কেইটামানে দিয়ে বাৰু বেয়াকৈ গালি, ময়ো দিওঁ, কিন্তু হ'লেও কামোৰ দি ভাল লাগে। এনেকৈ অকলশৰে যেতিয়া জাৰ্ণি কৰা যাব ন, কিনো কৰিব আৰু, যাকে তাকে ফোন লগাই কথা পাতি থাকোঁ মই। গাইজ মই পাই গ'লোঁ ফাইনেলি খানাপাৰা আহি, আৰু ৰাতিপুৱা ওলাইছিলোঁ 8টা বজাত ওলাইছিলোঁ, আৰু এতিয়া সময় হৈছে কিমান 5:10 হৈছে নেকি, সময়টো চাই আছোঁ ৰ'ব, ঘড়ীটো মৰি থাকিলে মানে মোৰ। আৰু এতিয়া সময় হৈছে আপোনাৰ, মোবাইলটো মৰি থাকিল নেকি, 5:28। তো ৰাতিপুৱা ওলাইছিলোঁ মই 8টা বজাত ডিব্ৰুগড়ৰ পৰা, আৰু এতিয়া পাই গ'লোঁ 5:28, 5:30 ধৰক, 5:30 পাই গ'লোঁ খানাপাৰা। তো মোৰ জেগা মই পাই গ'লোঁ। আজি ভিডিঅ'টো বেছি দীঘল কৰা নাই, এইকাৰণে যে যোৱা ৰাস্তা দি গৈছিলোঁ, অহা ৰাস্তা দি আহিছোঁ, আকৌ সেই যোৱা ৰাস্তা দি আহিছোঁ। তো বেছি দীঘল কৰা নাই, আৰু কিনো দেখাম আৰু সেই একেটা ৰাস্তাকে। তো জাৰ্ণিটো আজি দীঘল কৰা নাই মই সেইকাৰণে। আৰু ভিডিঅ'বোৰ যদি চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। আৰু মই টোটেল গাড়ী চলালোঁ এই জাৰ্ণিটোত কিমান গম পায়নে? দেখা ভাই, দেখা, আৰে য'ত দেখাব লাগে তাতে নেদেখায়। 1260 কিলোমিটাৰ। তো 1260 কিলোমিটাৰ 4 দিনত চলালোঁ মই এই ৰাস্তাত ৱেগনাৰ গাড়ী লৈ, ধেমালি নহয়। তো চাই মোৰ ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। আৰু এতিয়া 1260 চলালোঁ যদিও, আৰু মোৰ মিনিমাম যাব আছে 15 কিলোমিটাৰ। তাৰ 15 কিলোমিটাৰ লাহে চিটিৰ ভিতৰেদি যাওঁ। তো বলক ৰুমলৈকে যাই থাকোঁ একেলগে। আৰু বৰ্তমানলৈ জাম টাম একো নাই, বিন্দাছ ৰাস্তা, খালী ৰাস্তা। ফাইনেলি পাই গ'লোঁ ৰুম। আজি গুৱাহাটীতে থাকিম, আজি ঘৰত নাযাওঁ মানে কালি ৰাতিপুৱা যাম। এতিয়া দেৰি হৈ গ'ল আৰু 8টা বাজিলে, 8টা বজাত আৰু ঘৰত নাযাওঁ। এতিয়া ভাত পানী খাই শুই থাকিম। 8টা ক'ত, 8:30 হ'ল। ভাত পানী খাই শুই থাকিম। আৰু পাই গ'লোঁ দিয়ক, গাড়ীও দৌৰালোঁ আজি, বহুত দৌৰালোঁ। 1280 কিলোমিটাৰ চলিলে বৰ্তমানলৈকে। 1280 মিটাৰ মানে ধেমালি নহয়। আৰু আজি মই 5 আহিলোঁ ন আহোঁতে। তো বেয়া লগা নাই গাড়ী চলাই, ৰাস্তাটো বাকী জাৰ্ণিটো ঠিকে থাকে গ'ল। এতিয়া গাড়ী পাৰ্কিং লগাই দি ভাত চাত খাই এতিয়া বিন্দাছ শুই থাকিম। গাইজ ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। আছোঁ পাৰ্কিঙত, লাগি গৈছে গাড়ী, হৈছে কিছু অলপ লেতেৰা হৈছে, কালি চাফ চিকুণ কৰিব লাগিব, ইয়াক ধুব লাগিব, ভালকৈ ধুব লাগিব কালি। লগ কৰিলোঁ। বাই বাই, গুড নাইট।